নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্চিটিত আপোনালোকক সকলোকে মই স্বাগতম জনাইছো। আজি আমি লৈ আহিছো যিহেতু আপোনাৰ সিংহ ৰাশিৰ যি আপোনাৰ আগন্তুক সাপ্তাহিক ৰাশিফল আৰু সাপ্তাহিক ৰাশিফলত আজি আপোনাৰ ধৰি লওক আজি আপোনাৰ 11 মে'ৰ পৰা আৰম্ভ হৈ আপোনাৰ 17 মে'লৈকে থাকিব এই ৰাশিফল। আৰু সেই ৰাশিৰ ফলত আজি আপোনাৰ কিনো আজি সিংহ ৰাশিৰ জাতক জাতিকাৰ শুভ ফল লৈ আহিছে বা আপোনাৰ কি অশুভ আছে আজি তাৰ ওপৰত আমি যিহেতু আলোচনা কৰিম। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই। প্ৰিয় দৰ্শক, যদি চোৱা হয় এই যে আজি আপোনাৰ এই সপ্তাহটো যিসকল আজি আপোনাৰ সিংহ ৰাশিৰ জাতক জাতিকা আছে তেখেতসকলৰ কাৰণে আমি যদি চাওঁ যে আজি ক'বলৈ গ'লে আপোনাৰ সময় উৎসাহজনক আৰু কৃতিত্বৰে ভৰা হ'ব আৰু আপোনাৰ চিন্তাধাৰা ইতিবাচক পৰিৱৰ্তন অনুভৱ কৰিব আৰু জীৱনৰ প্ৰতি আপোনাৰ দৃষ্টিভংগী স্পষ্ট আৰু উচ্চ হ'ব। আৰু এই সপ্তাহত বিশেষকৈ আপোনাৰ নেতৃত্বৰ দক্ষতা আৰু সামাজিক চিন্তাধাৰা বৃদ্ধি কৰিব। আৰু আপোনাৰ এই সপ্তাহত আপোনাৰ আৰম্ভণিতে যদি আমি আপুনি আপোনাৰ বিবাহিত জীৱন নতুন শক্তি অনুভৱ কৰিব আৰু আপোনাৰ পত্নীৰ সৈতে সম্বন্ধই বৃদ্ধি পাব আৰু আপোনালোকৰ দুয়োৰে মাজত বুজাবুজি বৃদ্ধি পাব। আৰু যদি আপুনি কিছুদিনৰ পৰা আপুনি বৈবাহিক জীৱনত কিবা উত্তেজনা চলি আছিল তেন্তে এতিয়া আপোনাৰ আঁতৰি যাব পাৰে আৰু ঘৰৰ পৰিৱেশটো অতি শক্তিদায়ক আৰু শান্তিপূৰ্ণ হ'ব, যিয়ে আপোনাক মানসিক শান্তি দিয়ে। তো প্ৰিয় দৰ্শক, আমি যিহেতু আজি আপোনাৰ বিবাহ হওক আমি বৈবাহিক যি আপোনাৰ জীৱন আমি তাৰ ওপৰত যিহেতু আলোচনা কৰিলো, ইয়াৰ পিছত আমি যদি চোৱা হয় সিংহ ৰাশিৰ আপোনাৰ যিসকল আজি ব্যৱসায়িক আছে আজি ব্যৱসায়ৰ ক্ষেত্ৰত যদি আপোনাৰ কেনেকৈনো যাব আজি আমি ব্যৱসায়িক ক্ষেত্ৰত আমি অলপ আমি জানো আহকচোন। প্ৰিয় দৰ্শক, যদি চোৱা হয় আজি আপোনাৰ যিসকল আজি আমাৰ ব্যৱসায়িক আছে আজি জাতক জাতিকা তেখেতসকলৰ কাৰণে কৈছে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই সপ্তাহটো অতি অনুকূল হ'ব আৰু আপুনি নতুন যোগাযোগ গঢ়ি তুলিব আৰু অংশীদাৰিত্বৰে কৰা কাম আপোনাৰ প্ৰতি উদাৰ মনোভাৱ গ্ৰহণ কৰিব আৰু আপোনাৰ সমৰ্থনৰ দ্বাৰা ক্ষুদ্ৰ উদ্যোগী সকলে উপকৃত হ'ব পাৰে আৰু আপুনি তেওঁলোকৰ চিন্তাধাৰাক দিশ দিয়াত সহায় কৰিব। আৰু সপ্তাহৰ মাজভাগত আপুনি এটা গোট বা সংস্থাৰ সৈতে কাম কৰিবলৈ ইচ্ছুক হ'ব আৰু এই পদক্ষেপ আপোনাৰ যি দেখিছে আপোনাৰ ব্যৱসায়ত সম্প্ৰসাৰণ আৰু নতুন সুযোগৰ পথ প্ৰশস্ত কৰিব পাৰে। দৰ্শক, যিহেতু আমি গম পালো যে আজি আপোনাৰ আমি যিহেতু ব্যৱসায়িক দিশ যিহেতু চালো, ইয়াৰ পিছত আমি যদি চোৱা হয় আপোনাৰ স্বাস্থ্যৰ দিশ আজি আপোনাৰ স্বাস্থ্য আপোনাৰ কেনেকে যাব আমি তাৰ ওপৰত আমি অলপ আলোচনা কৰো আহকচোন। তো স্বাস্থ্যৰ দিশটো যদি চোৱা হয় আপোনাৰ এই আগন্তুক যি সপ্তাহ চলি আছে আপোনাৰ এই 3 নম্বৰ সপ্তাহটোত কৈছে যে আপোনাৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা সপ্তাহৰ মাজভাগত অলপ সাৱধান হোৱাৰ প্ৰয়োজনীয়তা ইংগিত দিছে আৰু কামৰ বোজা আৰু দায়িত্বৰ বাবে আপুনি ক্লান্তি বা অন্যান্য স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব পাৰে আৰু সময়ত চিকিৎসাৰ পৰামৰ্শ লোৱাটো প্ৰয়োজনীয় হ'ব। লগতে খাদ্য আৰু দৈনন্দিন জীৱনত ভাৰসাম্য ৰক্ষা কৰাটো আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰী হ'ব। প্ৰিয় দৰ্শক, যিহেতু আমি স্বাস্থ্যৰ ওপৰত আলোচনা কৰিলো, ইয়াৰ পিছত আমি যদি চোৱা হয় আপোনাৰ আৰ্থিক দিশটোনো আপোনাৰ কেনেকৈ যাব। আৰ্থিক দিশটো যদি আমি চাওঁ যে আপোনাৰ যিহেতু সিংহ ৰাশি জাতক জাতিকাসকলৰ আৰ্থিক দিশটো আমি যদি চোৱা হয় তো আৰ্থিক দিশটোনো কি কৈছে তাৰ ওপৰত আমি অলপ আলোচনা কৰোঁ। প্ৰিয় দৰ্শক, যদি চোৱা হয় আজি আপোনাৰ আৰ্থিক দিশটো কৈছে যে আপোনাৰ এই সপ্তাহত আৰ্থিক বিষয়ত শুভ লক্ষণ দিছে। বিনিয়োগ সম্পৰ্কীয় সিদ্ধান্ত গ্ৰহণৰ বাবে সময় অনুকূল হ'ব। বিশেষকৈ অন্তঃৰাষ্ট্ৰীয় বাণিজ্য বা বৈদেশিক যোগাযোগৰ সৈতে জড়িত কামত সফলতা প্ৰবল সম্ভাৱনা আছে। আপোনাৰ আৰ্থিক অৱস্থা সুস্থিৰ হৈ থাকিব আৰু কিছু পুৰণি বিনিয়োগৰ পৰাও আপুনি সুবিধা লাভ কৰিব পাৰে। প্ৰিয় দৰ্শক, সপ্তাহৰ শেষত আপুনি সামাজিক কাম আৰু ধৰ্মীয় কাম কাজত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব। যিকোনো সমাজ সেৱাৰ কাৰ্যসূচীত আপোনাৰ অংশগ্ৰহণে আপোনাৰ ভাৱমূৰ্তি ইতিবাচক কৰি তুলিব। লগতে তীৰ্থযাত্ৰা বা ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰাৰ ধাৰণা আপোনাৰ মনলৈ আহিব পাৰে, যিয়ে আপোনাক আধ্যাত্মিক সন্তুষ্টি দিয়ে। প্ৰিয় দৰ্শক, আৰু যদি আপোনাৰ এই সপ্তাহটোত যিসকল সিংহ ৰাশিৰ আমাৰ জাতক জাতিকা আছে তেখেতসকলৰ যদি আমি গোটেই সপ্তাহৰ আপোনাৰ সাৰাংশটো যদি কোৱা হয় আপোনাৰ সাৰাংশ যদি আমি চাওঁ যে এই সপ্তাহত আপোনাৰ সিংহ ৰাশিৰ স্থানীয় জাতক জাতিকাসকলৰ বাবে আত্মবিশ্বাস সম্প্ৰসাৰণ ভাৰসাম্যৰ ভৰা হ'ব। বৈবাহিক জীৱনত সুখ, ব্যৱসায়ৰ অগ্ৰগতি, আৰ্থিক লাভ আৰু সামাজিক সন্মান এই সকলোবোৰে দিশে এই সপ্তাহটো বিশেষ কৰি তুলিব আৰু মাত্ৰ স্বাস্থ্যৰ প্ৰতি সতৰ্ক হোৱাটো প্ৰয়োজন। আজি স্বাস্থ্যৰ প্ৰতি আপুনি সতৰ্ক হোৱাটো প্ৰয়োজন, বাকী গোটেইখিনি আপোনাৰ কাৰণে শুভ আছে। তো গতিকে আশা কৰোঁ প্ৰিয় দৰ্শক, এই যে আপোনাৰ আজিৰ যি ভিডিঅ' চাই আপোনালোকে ভাল পালে আৰু যদি এই ভিডিঅ'ই আপোনাক কিছু মানুহ লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।